GSP long live BTR peaceful আমাৰ বিটিআৰ একৰ্ডৰ চতুৰ্থ দিৱস পালন আমি কৰিলোঁ আৰু এইটো সমগ্ৰ বিটিআৰৰ 40টা সমষ্টি আছিলে আমাৰ 40টা সমষ্টিটো সকলো সমষ্টিতে আজি এটা সময়তে কৰিছে তো আমিও 21 নং হালবাৰী সমষ্টিত হয় আমি এই দিৱসটো পালন কৰিলোঁ ভাল লাগিছে সকলোৱে এই অঞ্চলৰ ৰাইজে মানে আগবাঢ়ি আহিছে সকলোৱে শান্তি বিচাৰি যেহেতু আমি শান্তি সমদল এটা উলিয়াইছিলোঁ এই শান্তি সমদলত সকলোৱে অংশগ্ৰহণ কৰাটোৱে মোৰ কাৰণে একেবাৰে মানে মই বহুত ভাল লাগিছে আজি এই বিশেষ দিনটোত কি ক'ব বিটিআৰ বাকী যে বিটিআৰ চুক্তি 2020 চনৰ আজিৰ তাৰিখতে হৈছিলে 27 জানুৱাৰীত তো ইয়াৰ আগতেতো সকলোৱে গম পায় যে এই অঞ্চল কেনেকুৱা অশান্ত অঞ্চল আছিলে এই চুক্তিটো আমাৰ বিটিআৰৰ বৰ্তমানৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই চুক্তিটো হৈ যোৱাৰ পিছত অসম চৰকাৰ ভাৰত চৰকাৰ আৰু আমাৰ বড়োৰ যিখিনি আন্দোলনকাৰী আছিলে এখেতসকলৰ লগত যিটো চুক্তি হৈ গ'ল যিটো শান্তি চুক্তি বুলিও কয় এই চুক্তি হোৱাৰ পিছত এই অঞ্চল একেবাৰে শান্তি ঘূৰি আহিছে তো আমি 3 বছৰ অনুভৱ কৰিলোঁ আৰু এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠী অনুভৱ কৰিছে যে ইমান ভাল লগা এটা মানে পৰিৱেশ এই সময়ত আমাৰ মাজত আহি পৰিছে যে বৰ্তমান আমাৰ শান্তি যিটো আহিল প্ৰগতি হৈ গৈ থাকিব মানে তো এই মুহূৰ্তত মই সকলো ৰাইজক আহ্বান এইটোৱে জনাম যে যেহেতু আমাৰ মাজত শান্তি আহিল এই শান্তিখিনি আৰু 100 বছৰলৈকে ধৰি ৰখা যিখিনি দায়িত্ব এই দায়িত্বখিনি সকলো জাতি জনগোষ্ঠীৰ সকলো মানে নমস্য ব্যক্তিসকলৰ সকলো মানে স্তৰৰ সকলো যিখিনি দল সংগঠনৰ বুলি মই ভাবোঁ সকলোৱে যদি দায়িত্ব লৈ মানে আগবাঢ়ি লৈ যায় তেতিয়াহ'লে এই শান্তিটো মানে সদায় স্থায়ী হ'ব বুলি মই অনুভৱ কৰোঁ আৰু ইয়াৰ যোগেদি আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে বহুত ভাল এটা মানে ই হ'ব বুলি মই ভাবোঁ আজি আহিছে কাৰ্যসূচী হয় হয় ইয়াত মানে সকলো জাতি জনগোষ্ঠীৰ মানুহে ওলাই আহিছে আমাৰ দলৰো আছিলে আমাৰ বিশেষকৈ আমাৰ UPPL BJP আৰু GSP আমি একেলগে বৰ্তমান চৰকাৰ চলাই আছোঁ যৌথভাৱে সকলো মানে দলৰ ইয়াত মানে সকলো দলে 3টা দলে অংশগ্ৰহণ কৰিছিলে আৰু তাৰ উপৰিও আমাৰ এই অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠী দল সংগঠনে আমাৰ লগত অংশগ্ৰহণ কৰিছে ইয়াৰ লগত এইটোৱে প্ৰমাণ হয় যে শান্তি সকলোৱে বিচাৰে আৰু সেই শান্তিটো আৰু অন্তৰৰ পৰা মানে অন্তৰত সোমাই লয় আৰু এখোজ আৰু ভাল চিন্তা কৰাৰ যিটো পৰিৱেশ এই পৰিৱেশখিনি আজিৰ শান্তি সমদলৰ জৰিয়তে আমি সকলো ৰাইজক মানে দিব পাৰিছোঁ বুলি মই দাবী কৰোঁ আৰু